উত্তৰ পূৰ্বাঞ্চলত চলি আছে বিভিন্ন সন্ত্ৰাস দমন আইন, যিবোৰ আইন মানৱতাৰ পৰিপন্থী। তেনেধৰণৰ সমূহ আইন বাতিলৰ দাবী জনাই মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে মঙলবাৰে গুৱাহাটীত আয়োজিত এখন সভাত মাছৰ সমূহ সদস্যই সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনখন উত্তৰ পূবৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায়। সভাখনত অংশগ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কলা আইনসমূহ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় আৰু এই আইনসমূহৰ বিপক্ষে সকলো জাতীয় সংগঠনক একগোট হ'বলৈ আহ্বান জনায়। তেওঁ আৰু কয়, প্ৰথম কথা, আজি যি ২৭ তাৰিখ ২৭ নৱেম্বৰ ১৯৯০ চনৰ ২৭ নৱেম্বৰ আৰু সেই ২৭ নৱেম্বৰত তাৰ আগতেও ক'লা আইন আছিল, কিন্তু ক'লা আইনৰ যি অপপ্ৰয়োগ, সেই অপপ্ৰয়োগ ১৯৯০ চনৰ ২৭ নৱেম্বৰৰ পৰাই ইয়াৰ অপপ্ৰয়োগৰ তুলনামূলকভাৱে আগতকৈ বাঢ়িছে আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি এই সংগঠনটোক নিশ্চিতভাৱে ধন্যবাদ দিব লাগিব যে প্ৰতি বছৰে এই ২৭ নৱেম্বৰটো সন্ত্ৰাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। সভাখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য দেৱপ্ৰসাদ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা দিলীপ পাটগিৰি, সদৌ অসম নিবনুৱা সন্থাৰ উপদেষ্টা বাবুল বৰুৱা, সদৌ অসম ছাত্ৰ সন্মিলনৰ উপদেষ্টা ভাস্কৰ দাহাল প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাত উপস্থিত সকলো বিশিষ্ট ব্যক্তিয়ে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ দৰে মধ্যযুগীয় বৰ্বৰ আইন থকালৈকে উত্তৰ পূৰ্বৰ মানুহ স্বাধীন হৈ পৰাধীন হৈ থাকিব বুলি মন্তব্য কৰে। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।